Hey guys, Central Reserve Police Force or requirement of notification আইছে যদি আপনি minimum class 10 pass কৰিছে তেতিয়াহলে আপনি এটো requirementত apply কৰিব পাৰিব আৰু requirement কাৰণে notification আইছে যত আপনি apply কৰিব পাৰিব 9195 পোষ্টৰ কাৰণে যদি আপনি interested হয় এটো ভিডিওত আপনি চেক কৰিব পাৰিব যেটো requirement আইছে তাৰ overview খিনি লগতে vacancy details আৰু vacancy খিনিত apply কৰোতে আপনি কি কি eligibility criteria follow কৰিব লাগিব কেনেকৈ আপোনাৰ selection হ'ব কেনেকৈ আপনি apply কৰিব কেতিয়াৰ পৰা apply start হ'ব কেতিয়া লাগে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিও সিস্টেমেটিক প্ৰভাইড কৰিম যদি এটো ৰিকোয়াৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টিমৰ পৰা ৰেসপন্স পাব যদি আপুনি ইন্টাৰেস্টেড হয় দেন আহক দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো এতিয়া চাই লওক যেটো ৰিকোয়াৰমেন্ট আইছে ৰিকোয়াৰমেন্ট অভাৰভিউ খিনি অৰ্গেনাইজেচন নেমটো দি আছে সেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফোৰ্সৰ পৰা আইছে নোটিফিকেশনটো আৰু পোষ্ট নেমটো দি আছে আপুনি কনস্টেবল পোষ্টত এপ্লাই কৰিব পাৰিব যত আপোনাৰ টেকনিক্যাল ট্ৰেডসম্যান এন্ড ফাইন ইয়াৰ পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব যত আপোনাৰ টোটাল ভ্যাকেন্সি দি আছে 9195 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব এপ্লিকেশন যেটো মোড দি আছে আপুনি অনলাইনত এটো ৰিকোয়াৰমেন্টত এপ্লাই কৰিব লাগিব জব লোকেশনটো এক্ৰছ ইন্ডিয়াত হ'ব আৰু আপোনাৰ অফিচিয়েল যেটো ওয়েবসাইটৰ লিংক আছে মই এই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে আপুনি অফিচিয়েল যেটো ওয়েবসাইট আছে তাতে আপুনি ডাইৰেক্টলি ৰিডাইৰেক্ট হ'ব পাৰিব এতিয়া চাই লওক ভ্যাকেন্সি ডিটেইলছ খিনি যত আপোনাৰ মেল ক্যান্ডিডেটৰ কাৰণে দি আছে 9096 পোষ্টত এপ্লাই কৰিব পাৰিব ফিমেল ক্যান্ডিডেটৰ কাৰণে দি আছে যত আপোনাৰ 79 পোষ্টত এপ্লাই কৰিব পাৰিব যত আপোনাৰ পাইনিয়াৰ পোষ্টত আছে যত আপুনি 20 পোষ্টত এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক পোষ্ট খিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি ফাৰ্ষ্টত সব আপুনি এজ লিমিটটো ফলো কৰিব আৰু এজটো আপুনি ক্যালকুলেশন কৰিব 1 জানুৱাৰী 2026 অৰ ডেট হিচাপত যদি আপনি কনস্টেবল ড্ৰাইভাৰ পোষ্টত এপ্লাই কৰি আছে তো মিনিমাম যদি আপোনাৰ 21 ইয়াৰ্স কমপ্লিট হৈছে আপনি এপ্লাই কৰিব পাৰিব ম্যাক্সিমাম আপনি 27 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব আদাৰ যিখিনি পোষ্ট আছে তাতে আপোনাৰ কোৱালিফিকেশনত এলিজিবিলিটি ক্ৰাইটেৰিয়া যেটো এজ লিমিট দি আছে যদি আপোনাৰ 18 ইয়াৰ্স কমপ্লিট হৈছে আপনি এপ্লাই কৰিব পাৰিব আৰু ম্যাক্সিমাম যেটো এজ দি আছে 23 ইয়াৰ্স লৈকে আপনি এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ যেটো গভৰ্নমেন্টছ ৰুলছ আছে আৰু এজ পাৰ যেটো ৰিজাৰ্ভেশন মানে আপোনাৰ ৰিজাৰ্ভেশন ক্যাটাগৰী থাকে এটো হিচাপত আপনি এজ ৰিলেক্সেশন খিনি ৰিসিভ কৰিব নেক্সট আপনি ফলো কৰিব লাগিব এডুকেশনাল কোৱালিফিকেশন এন্ড আপোনাৰ টেকনিক্যাল কোৱালিফিকেশন খিনি কি আপনি ফলো কৰিব লাগিব এপ্লাই কৰোতে যদি আপনি কনস্টেবল ড্ৰাইভাৰ পোষ্টত এপ্লাই কৰি আছে তো আপোনাৰ ক্লাস 10 মানে HSLC কমপ্লিট বিচাৰিছে যদি আপনি HSLC টো মানে ক্লাস 10 টো কমপ্লিট কৰিছে লগত আপোনাৰ থাকিব লাগিব ভ্যালিড হেভি ট্ৰান্সপোৰ্ট ভেহিকলছৰ আপোনাৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব তেতিয়াহলে আপনি কনস্টেবল ড্ৰাইভাৰ পোষ্টত এপ্লাই কৰিব পাৰিব যদি আপনি কনস্টেবল মেকানিক যেটো মোটৰ ভেহিকলছত যদি আপনি বিচাৰ এপ্লাই কৰিব তেতিয়াহলে আপোনাৰ ক্লাস 10 বিচাৰিছে লগত আপনি 2 ইয়াৰ্স ITI সাৰ্টিফিকেট থাকিব লাগিব মেকানিক্যাল যেটো মোটৰ ভেহিকলছত তেতিয়াহলে আপনি এপ্লাই কৰিব পাৰিব লগত আপোনাৰ 1 ইয়াৰ্স প্ৰ্যাকটিক্যাল এক্সপেৰিয়েন্স বিচাৰিছে নেক্সট আদাৰ যিখিনি পোষ্ট আছে ট্ৰেডসম্যানৰ কাৰণে তাতে আপোনাৰ মিনিমাম যেটো কোৱালিফিকেশন এটো ক্লাস 10 বিচাৰিছে যদি আপনি 10 টো কোৱালিফাইড হয় যে কোনো ৰিকগনাইজ বৰ্ডৰ পৰা তেতিয়াহলে আপনি এটো ৰিকোয়াৰমেন্টত এপ্লাই কৰিব পাৰিব নেক্সট যেটো আপোনাৰ পোষ্ট আছে পাইনিয়াৰ যেটো উইনিং যত আপোনাৰ বিচাৰিছে ক্লাস 10 যদি আপনি কোৱালিফাইড লগত আপোনাৰ 1 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব ৰিলেটেড ট্ৰেডৰ পৰা তেতিয়াহলে আপনি এটো ৰিকোয়াৰমেন্টত এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক এপ্লিকেশন ফি এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটাগৰী ওয়াইজ ডিভাইড কৰি দি আছে যদি আপুনি জেনাৰেল EWS বা OBC মেল ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 100 এটা পেমেন্ট কৰিব লাগিব যদি আপনি SC ST বা ফিমেল ক্যান্ডিডেট বা এক্স সার্ভিসম্যান হয় তেতিয়াহলে আপনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি এটা পেমেন্ট কৰিব নালাগে পেমেন্ট যেটো মোড হয় আপনি অনলাইনত কৰিব লাগিব যত আপনি নেট বেংকিং ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড বা UPI থ্ৰু আপোনাৰ যেটো এপ্লিকেশন ফি হয় এখিনি আপনি পেমেন্ট কৰিব লাগিব সিলেকশন যেটো প্ৰসেস দি আছে ফাৰ্ষ্টত আপনি কম্পিউটাৰ বেসড টেষ্ট এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট এন্ড দি আছে ফিজিক্যাল এফিশিয়েন্সি টেষ্ট আপনি এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ ট্ৰেড টেষ্ট যেটো এপ্লিকেবল হ'ব প্ৰ্যাকটিক্যাল যেটো অ্যাসেসমেন্ট থাকে ইফ এপ্লিকেবল যদি আপোনাৰ যেটো ৰিকোয়াৰমেন্ট প্ৰসেস আৰু সিস্টেমেটিক হ'ব এটো ইফ এপ্লিকেবল যদি হয় আপনি এটো এটেম্প কৰিব লাগিব ট্ৰেড টেষ্টটো নেক্সট দি আছে আপোনাৰ ডকুমেন্টস ভেৰিফিকেশনৰ পিছত আপোনাৰ মেডিকেল যেটো এক্সামিনেশন এখিনি প্ৰসেস কৰা হ'ব এখিনি প্ৰসেসত আপোনাৰ সিলেকশন খিনি কমপ্লিট কৰা হ'ব এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব ফাৰ্ষ্টত আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব লাগিব যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম নেক্সট আপুনি যাব লাগিব কেৰিয়াৰ পৰ্টেলত আৰু তাতে যেটো লেটেষ্ট ৰিকোয়াৰমেন্ট আইছে কনস্টেবলৰ কাৰণে তাতে ক্লিক কৰিব ক্লিক কৰি কিনে আপুনি ফাৰ্ষ্টত ৰেজিষ্ট্ৰেচন কৰিব যত আপুনি বেসিক ডিটেইলছ ফিল আপ কৰি দিব নেক্সট আপুনি আপোনাৰ এপ্লিকেশন ফৰ্মটো লগইন কৰিব এপ্লিকেশন ফৰ্মটো আপুনি ৰিকোয়াৰমেন্ট ডিটেইলছ খিনি কেয়াৰফুলি ফিল আপ কৰি দিব
নেক্সট আপুনি আপলোড কৰিব ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি যিটো ফৰ্মেট তাতে দি আছে এইটো ফৰ্মেট আপুনি ফলো কৰি কিনে আপলোড কৰিব নেক্সট আপোনাৰ এপ্লিকেশ্যন যিটো পেমেণ্ট দি আছে ইফ এপ্লিকেবল যদি পেমেণ্টৰ অপশ্যন আহিছে আপুনি এইখিনি পেমেণ্ট কৰিব কাৰণ কেটেগৰী ৱাইজ যেটো আপোনাৰ পেমেণ্টখিনি ডিভাইড কৰি দিয়া আছে নেক্সট আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো সাবমিট কৰিব আৰু আপোনাৰ যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশ্যন একনলেজমেন্ট ৰিসিপ্ট লগতে আপুনি পেমেণ্ট যদি কৰিছে পেমেণ্ট ৰিসিপ্ট আপুনি প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্ট ডেটস খিনি দি আছে অফিচিয়েল যেটো নোটিফিকেশনটো 8 এপ্ৰিল 2026 ত ৰিলিজ কৰি দিছে আৰু অনলাইন যেটো এপ্লাই ষ্টাৰ্টৰ যেটো পোৰ্টেল হয় 20 এপ্ৰিল 2026 ৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব আৰু ক্লোজিং যেটো ডেট দি আছে 19 মে 2026 লগিনে লাষ্ট আপোনাৰ এপ্লিকেশ্যনটো আপুনি অনলাইনত সাবমিট কৰিব পাৰিব নেক্সট যেটো আপোনাৰ লাষ্ট ডেট দি আছে অনলাইন পেমেন্টৰ কাৰণে 19 মে 2026 লগিনে আপুনি লাষ্ট আপোনাৰ এপ্লিকেশ্যন যেটো ফি আপোনাৰ যদি পেমেন্ট অপচন আছে এখিনি আপুনি লাষ্ট পেমেন্ট কৰিব পাৰিব 19 মে 2026 লগিনে ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব তো যেটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো